অতি গৌৰৱৰ কথা আৰু অনুভৱ কৰিছোঁ যে যোৱা 30 তাৰিখে IIM শ্বিলঙত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তন শিবিৰ অনুষ্ঠানত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী যুৱ পৰিক্ৰমা আৰু খেল মন্ত্ৰালয়ৰ মন্ত্ৰী মনসুখ মন্দিয়াদেৱে মোক বেষ্ট পাৰফৰ্মিং মাই ভাৰত NSS পইণ্ট পইণ্টৰ এৱাৰ্ডটো দিছে। গতিকে এই বঁটা গ্ৰহণ কৰি যথেষ্টখিনি আনন্দ কৰিছোঁ আৰু বিশ্ববিদ্যালয়খনলৈ কিবা এটা কৰিবলৈ সক্ষম হৈ বুলি ভাবি মই গৰ্বিত। গতিকে আমি সময়ে সময়ে যিখিনি কাম সমাজৰ কাৰণে কৰি আহিছোঁ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ 156টা NSS ইউনিট আছে। আমি তাতে বিভিন্ন সময়ত পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ প্ৰস্তুতি, ৰক্তদান, স্বাস্থ্য সজাগতা, মাদক দ্ৰব্য বিৰোধী অভিযান, AIDS কণ্ট্ৰল ছ'চাইটি এইডছৰ বিষয়ে আমি ধাৰাবাহিক এটা এৱাৰনেছ কেম্পেইন কৰি আহিছোঁ। বৃক্ষৰোপণ কাৰ্যসূচী কৰা হৈছে আৰু গ্ৰাম্য উন্নয়ন ক্ষেত্ৰতো আমি যথেষ্টখিনি কাম কৰি আহিছোঁ। গতিকে এই ক্ষেত্ৰত এই যিখিনি নিৰীক্ষণ কৰা হৈছে, কামৰ নিৰীক্ষণ কৰা হৈছে, সকলোখিনি চাই আমাক এই বেষ্ট পাৰফৰ্মিং মাই ভাৰত NSS পইণ্ট পইণ্টৰ বঁটাটো প্ৰদান কৰিছে। তাতে মাননীয় খেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ডক্টৰ খাৰছেদেৱ আৰু ইউথ এফেয়াৰ্ছৰ ছেক্ৰেটেৰী ডক্টৰ গুভিল মেডামো আছিল তাতে। গতিকে সকলো উচ্চ পৰ্যায়ৰ বিষয়াৰ তত্বাৱধানত উপস্থিতিত এই বঁটাটো প্ৰদান কৰিছে। গতিকে আমি আশা কৰোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত যিখিনি কাম আমাৰ হৈ আছে, আমি নিৰচিহ্নভাৱে যিখিনি কাম কৰি আহিছোঁ সমাজৰ, আৰু এই বঁটাটোৱে আমাক যথেষ্টখিনি প্ৰেৰণা যোগাব আৰু সকলো NSS ভলণ্টিয়াৰ আৰু বৰ্গীসকলে যিখিনি সহায় সহযোগ আমাক কামনা কৰিছে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য প্ৰফেচৰ নিৰ্পাল মহন্তদেৱ আৰু অধ্যাপক উৎপল শৰ্মা পঞ্জীয়ক, তেখেতসকলৰ আমাৰ প্ৰতি যিখিনি সহায় সহযোগ আগবঢ়াইছে, আমাৰ প্ৰেৰণা যোগাই আহিছে, তেখেতসকলৰো অশেষ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এনেকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।